শুভ আবেলি জনাইছোঁ। আজি বৰশী বাবলৈ আহিছোঁ আৰু এয়া হাতত আটা আৰু এয়া পানী চাওকচোন ইমান, আৰু এয়া পুখুৰী। এইটো এটা বৰশী। মাছে ধৰা নাই। আগৰ 10-12 বছৰ আগত যিটো কাইটাত মাছে ধৰিছিলে, আজি কালি সেইটো কাইটাত মাছে নধৰে দেখোন। আৰু এটা আছে, আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এইটো এটা, এইটো ধৰিছিলে, এইটো দেখোন নাই ধৰা। আছে পুখুৰী মাছ পাম, পুখুৰীত বালে, কিন্তু পুখুৰীটো আপোনালোকক আগতে মই দেখুৱাইছিলোঁ। কিন্তু এতিয়া পুখুৰীত বোৱাৰ চিন্তা কৰা নাই, কাৰণ পুখুৰীত বালে কি হ'ব, দিয়া মাছকেইটাহে উঠিব। সেইটো কাৰণে পুখুৰীত চিন্তা কৰা নাই। আগতে ইমান দিনৰ মূৰত ইমান ধুনীয়া পানী হৈছে, সেইটো কাৰণে আজি পথাৰৰ মাছ খাওঁ বুলি ভাবিছিলোঁ। মাছে নধৰা হ'ল দেখোন, এতিয়া যাবগৈহে লাগিব আৰু এইফালে আমাৰ নেট দিয়া হৈ গ'ল। আজি আছে এইফালে একদম নেটৰ ওপৰত দৰিকণা মাছ ধেৰ উঠিছে, কিন্তু আজি সোমবাৰ আমি নেখাওঁ। সেইটো কাৰণে যদিও বৰশী বা পালোহেঁতেন, জীয়াই থ'লোহেঁতেন বা কিবা এটা হ'লহেঁতেন, কিন্তু আমি আজি সোমবাৰ যে নাখাওঁ। কিন্তু ফূৰ্তিতে আহিছোঁ। আগতে এনেকৈ বা বহুত মানে বৰশী বোৱা চখ আছে, খোৱাতকৈও চখটো বেছি বৰশী বোৱা। সেইকাৰণে আৰু পুখুৰীত ইমান খপং মাৰি আছে। এয়া একদম ফুল পানী, অথনিতকৈ অলপ কমিছে বাৰু, তথাপিও একদম ফুল হৈয়ে আছে। আৰু এইফালেও এয়া অথনি এইফালে পাৰ হৈ আছিলে, সেয়া এতিয়া এইখিনি মাটি দিয়াৰ পৰা এইখিনি কমি গ'ল বাৰু। তাকে পাওঁ নে নাপাওঁ আপোনালোকক পিছত জনাই আছোঁ। বাই।